ক'লো কাম চলি আছে মই এতিয়া তাৰমানে মই ঘূৰিব নোৱাৰিম তোমাৰ দায়িত্বটো সুধি আছে কি দায়িত্ব ইয়াতে সেইটো কোৱা কাম চাই আছো কাম চোৱা মানে কি ছুপাৰভাইজাৰ হয় কি হয় সুধি আছে না আপুনি কথাখিনি কওকচোন ক'লাই আছে কিয় ভালকে কওক ক'লাই আছে কাম চলি আছে কাম চলি আছে কিবা হুচি আছে আপুনি কি কৰা হৈছে ক'ত পলালো মই আপুনি পলা কেতিয়া ক'ব পলা মই ইয়াৰ পৰা ওলাই যোৱা পলাই যাব ৰখি থাকা না তাতে আপুনি ৰখক না আপুনি কথাটো কৈ লওক ভালকে তেতিয়া কামেই নহ'ব তাতে হ'ব ন কাম 5 মিনিট এটা 5 মিনিটৰ কথা প্ৰশ্ন সুধি আছে পুতিলেও নহ'ব আপোনাৰ ষ্টেপ কৰি বনাই দিব লাগিব গম পাইছেনে এই বুজাৰ মোৰ মানুহ আহিছে মই সিহঁতক বুজাই দিওঁতো আপোনাৰ কামটো কৰি আছো আপোনাৰ কামটোৱে কৰো আপোনাৰ কামটোৱে কৰি আছো আপোনাৰ কামটোৱে কৰি আছো ইয়াতে কৰি আছে নহয় তেহেঁতে কিবা প্ৰশ্ন সুধি আছে মই ক'লো নহয় তেহেঁতে প্ৰশ্ন সুধি আছে ৱালখন কিয় মানে খান্দিলে এইটো কওক কৈ দিয়ক কওক এতিয়া কাৰণটো কি জবাবটো ড্ৰয়িঙত দিয়ক যেনেকে কাহ আছে সেনেকে কৰা হৈছে ড্ৰয়িঙত আপোনালোকে ড্ৰয়িঙত কেনেকৈ ড্ৰয়িং বনাব নোৱাৰে হয় এইজনে হৈছে বিশেষ ব্যক্তি যিজনে এতিয়া কাম চোৱা চিতা কৰি আছে কিন্তু দুইফালে ৱাল ভাঙি গৈছে কিন্তু ৱাল ভঙাৰ পাছত তেওঁলোকৰ দায়হৰা মন্তব্য তেওঁলোকে এই মুহূৰ্তলৈকে কাম কৰি আছো কৈছে কিন্তু ভূমিকম্প আহিলে বা তেওঁলোকে যি ধৰণে মাটি খান্দি আছে যিকোনো মুহূৰ্তত দুইফালে এপাৰ্টমেণ্ট ভাঙিব পাৰে দাদা কিহৰ কাৰণে আপোনালোকৰ ভুলৰ কাৰণে দুটা বিল্ডিং ভাঙিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কিয় কাৰণে হ'ল চাব দিব না আপোনালোকৰ ড্ৰয়িংটো কি আছিল আপোনালোকৰ ঠিকাদাৰক কিয় নামাতে আপুনি জবাব দিব নোৱাৰে আৰু এই মুহূৰ্তত যিসকল তেওঁলোকে আৱাসী তেওঁলোকে এইজন ব্যক্তিক ঘেৰাও কৰিছে আৰু তেওঁলোকে ৰাতিপুৱাৰ পৰা ফোন কৰি থকাৰ পাছতো কোনো ধৰণৰ সুদুত্তৰ পোৱা নাছিল আৰু এই মুহূৰ্তত ক্ষোভিত যিসকল আৱাসী তেওঁলোক আহি এইজন ব্যক্তিক তেওঁলোকে ঘেৰাও কৰিছে আৰু ঘেৰাও কৰি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে যে কিহৰ কাৰণে তেওঁলোকে এই ভুল কাম কৰিছে আৰু কিহৰ কাৰণে তেওঁলোকে আনৰ মাটি তেওঁলোকে ঠেলি ৱাল ভাঙি তেওঁলোকে নিজৰ বিল্ডিং নিৰ্মাণ কৰি আছে সকলোৱে কষ্ট উপাৰ্জিত ধৰণে তেওঁলোকে এটা আৱাস তেওঁলোকে গুৱাহাটীত ক্ৰয় কৰে কিন্তু তাৰ পাছতো তেওঁলোকৰ এই ব্যৱহাৰ আৰু এই ধৰণে এই মুহূৰ্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰৰ মাজমজিয়াত আৰু বেলতলাৰ ৱাৰলেছৰ নামঘৰ পথত মই এই মুহূৰ্তত দেখুৱাইছোঁ আৱাসীসকল তেওঁলোক ওলাই আহিছে তেওঁলোক ক্ষোভিত হৈ পৰিছে আৰু তেওঁলোকে এই মুহূৰ্তত এজন ব্যক্তিক ঘেৰাও কৰিছে আৰু তেওঁক এই মুহূৰ্তত ৰাইজে কাম কৰিব লাগে তাৰ এক কি ধৰণে কাম কৰিব লাগে কি অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে এই মুহূৰ্তত দেখুৱাবলৈ লৈ গৈছে মই ব্যক্তিজনৰ সৈতে পুনৰ এক কথা পতাৰ চেষ্টা কৰিম দাদা আপোনালোকৰ মালিক আমি কাশ্যপ নেওগ বুলি জানিব পৰা গৈছোঁ কামখিনি কৰিব দিব আপোনালোকে লোকৰ মাটি কিয় ঠেলি পিনে আপোনালোকে ঘৰ নিৰ্মাণ কৰিছে ভিতৰত বহাই কিয় নিৰ্মাণ কৰিছে আপোনালোকে লোকৰ মাটি আপুনি যিমান কৈছে হয় এজনে হৈছে কোনো ধৰণৰ মন্তব্য তেওঁৰ পৰা বিৰত আছে আৰু আমি জানিব পাৰিছোঁ যে এই ফ্লেট নিৰ্মাণকাৰী যিগৰাকী লোক যিয়ে তদাৰক কৰি আছে গোটেই ঘৰটো নিৰ্মাণৰ কাৰণে যিটো ফ্লেট নিৰ্মাণৰ কাৰণে এইজনে হৈছে বিশেষ ব্যক্তি আৰু স্থানীয় লোকসকল যিসকল লোক বা দুটা ৰেচিডেঞ্চৰ যিসকল লোক তেওঁলোকে এই মুহূৰ্তত এইজন ব্যক্তিক ঘেৰা কৰা পৰিলক্ষিত হৈছে আৰু বাৰম্বাৰ ফোন কৰাৰ পাছতো কোনো ধৰণৰ সুদুত্তৰ পোৱা নাছিল আৰু তাৰ বাবেই এইজন ব্যক্তিক এই মুহূৰ্তত ঘেৰাও কৰিছে ৰাইজে আৰু কৰায়ত্ব কৰিছে আৰু যিসকল ৰেচিডেঞ্চৰ লোক আৰু দৃশ্যটো দেখুৱাইছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰৰ মাজমজিয়াৰ বেলতলাত আৰু তেওঁৰ মুখৰ পৰা কোনো ধৰণৰ বাক্য তেওঁ ওলোৱা নাই আৰু তেওঁ মালিক কোন সেই কথাও তেওঁ কোৱা নাই তেওঁ পলাইছে আৰু মুহূৰ্তত মই দেখুৱাইছোঁ আৰু অত্যন্ত এক ভয়ংকৰ দৃশ্য তেওঁলোকে ফ্লেট নিৰ্মাণ কৰি আছে আৰু দুই কাষৰ দুটা বিল্ডিং এই মুহূৰ্তত খহি পৰা পৰিলক্ষিত হৈছে আৰু চকী দি তেওঁলোকক ইয়াক আবদ্ধ কৰিছে আৰু ক্ষোভিত ৰাইজৰ যি ক্ষোভ সেই দৃশ্যটো মই পোনপোনকৈ এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ যাব দি দিওঁ এইবিলাক আপুনি বহক তাতে বহক কিয় লাগে আপুনি বহক না তাৰমানে ভালকে কৈ আছো না আপুনি বহক মই ভালকে কৈ আছো বহক বহিব দিছো না আপুনি বহক মই যিখিনি কথা ক'ব লাগে মই কৈছোঁ ঠিক আছে মই কৰাই আছোঁ আপুনি সেইটো কওক যে আপোনাৰ ইঞ্জিনিয়াৰ বা হেৰি মাতা নাই সেই পোৱাৰ পৰা আপোনাৰ কাম যে কৰাই আছে আপোনাৰ কি অথৰিটি আছে আপুনি কি কিবা হেৰি আছে নেকি চিভিল ইঞ্জিনিয়াৰিং কৰিছে নেকি দাদা মালিক কোন কাম কৰে কাম চলি আছে নে আপুনি ভালকে 5 মিনিট আপুনি 5 মিনিটৰ কাম হয় আপুনি আপোনাৰ মালিক কোন আপুনি ইয়াতে বহকচোন বেয়া নাপাব আপুনি দেখিছেনে
আমি পলাম নেকি অকণি পলাব বান্ধিৰৰ মাজে বান্ধি চিটুৱেশ্যন ৰিয়েক্ট কৰে নেকি আপোনাৰ মানুহৰ ঘৰ ভাঙি দিছ আমি কিয় ৰিয়েক্ট নকৰো কি কৰিব লাগে জেচিবি এনেকে লগাই নেকি বহুত কনষ্ট্ৰাকচন এক্টিভিটি হৈ থাকে এনেকে তো ঘৰ নাভাঙে আৰু কামবিলাক কৰাব নালাগে মাৰিব বঢ়াব নোৱাৰিব 5 মিনিট আপুনি 5 মিনিট বহক 5 মিনিট মই আছো 5 মিনিটৰ 10 মিনিট 20 মিনিট হৈ গ'ল ইয়াতে আছো মই আৰু একেটা কথাই ঘূৰি আছে কামখিনি কৰি আছো মই কি কৰা কৰে ভাল হ'লে হ'ব নেকি নহ'ব নহয় এনেকে ভাল হয় কি হ'ব এতিয়া কৰিব নালাগে কোন হয় তুমি কোন হয় আকৌ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত